তিনিচুকীয়া জিলাৰ ফিলবৰী অঞ্চলৰ ভিতৰুৱা ৰহবাৰী গাঁৱৰ লীলাম্বৰ মৰাণে বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাৰ ভাৰতীয় হেণ্ডবল দলৰ হৈ খেলিবলৈ স্থান লাভ কৰিছে। এই খবৰে লীলাম্বৰ মৰাণৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীকে আনন্দিত কৰিছে। ফিলবৰী অঞ্চলৰ ৰহবাৰী গাঁৱৰ কৃষক পিতৃ ভদেশ্বৰ মৰাণ আৰু মাতৃ মমী মৰাণৰ পুত্ৰ লীলাম্বৰ মৰাণে আগন্তুক ২৭ জুনৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় হেণ্ডবল দলৰ হৈ অংশগ্ৰহণ কৰিব। পঞ্চম শ্ৰেণীৰ পৰাই হেণ্ডবল খেলত মনোনিৱেশ কৰা লীলাম্বৰে ইতিমধ্যে নেপালত অনুষ্ঠিত হোৱা হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদকো লাভ কৰিছে। আগন্তুক ২৫ তাৰিখে ভাৰতীয় দলৰ হৈ খেলিবলৈ গুৱাহাটীৰ পৰা বাংলাদেশলৈ ৰাওনা হ'ব লীলাম্বৰ মৰাণ। আন্তঃৰাষ্ট্ৰীয় খেললৈ যোগ্যতা অৰ্জন কৰিলেও খেতিয়ক পিতৃ আৰ্থিকভাৱে সচ্ছল নহয়, যাৰ বাবে পৰিয়ালটোত আনন্দৰ মাজতো আছে কিছু দুশ্চিন্তাৰ লগতে হতাশা। যদিহে স্থানীয় বিধায়ক সুৰেন ফুকন তথা সচেতন ব্যক্তিৰ লগতে দল সংগঠন ক্ৰীড়াপ্ৰেমী ৰাইজে সহায় সহযোগিতা কৰে, তেন্তে নিশ্চিতভাৱে লীলাম্বৰ মৰাণ এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব। মই কালি গম পাইছোঁ, কালি পিছবেলা মোৰ ওচৰলৈ মেছেজ আহিছে মই ইণ্ডো বাংলাদেশ কাৰণে চিলেকশ্যন হৈছোঁ বুলি। এতিয়া মোৰ গেম ২৭ তাৰিখৰ পৰা আছে ১ তাৰিখলৈকে। মই নেপালত খেলি আহিছিলোঁ। নেপালত তাত মই গ'ল্ড মেডেলিষ্ট হৈছিলোঁ আমাৰ দলটোৱে। এতিয়া আকৌ বাংলাদেশত ২৭ তাৰিখে যাম। প্ৰশিক্ষণ মই এতিয়া লৈ থকা নাই, নিজে প্ৰেক্টিছ কৰোঁ এতিয়া। আগতে লৈছিলোঁ, আগতে ক্লাছ 5তে লৈছিলোঁ চিকৰঞ্জী জাতীয় বিদ্যালয়ত, তাতে শিকিছিলোঁ। তেতিয়া আমাৰ বৈধ্য ছাৰ আছিলে, বৈধ্য ছাৰে স্কুললৈ তেনেকৈ প্ৰশিক্ষণ আনিছিলে, তাতে শিকাইছিলে। মোৰ সামিৰ ছাৰ মোৰ গুৰু, তেওঁৱে শিকাইছিল। ভাল লাগিছে আজি আপোনালোকে আমাৰ ইয়াত অহাৰ কাৰণে বহুত ভাল লাগিছে, কাৰণ লীলাম্বৰ আগতেও খেলি আছে, নেপালত খেলিছিলে গৈ, নেপালতে চিলেকশ্যন হৈ এতিয়া বাংলাদেশত খেলিবগৈ। খবৰটো কালি সন্ধিয়া সময়ত পালোঁ। এতিয়া ২৫ তাৰিখে গুৱাহাটী, ২৪ তাৰিখে যাব লাগিব। ২৪ তাৰিখৰ ২৫ তাৰিখে আছে বুলি কৈছে। তাত যাব লগা মইতো ভালকৈ নাজানোৱেই, গাঁৱৰ ভিতৰৰ অঞ্চলৰ মানুহ, আমি ক'ত কেনেকৈ ক'ব লাগে সেইটো নাজানো বাৰু। তাকে ভালেই লাগিছে বাৰু, তেনেকৈ আগুৱাই যাওক। এইটোৱে প্ৰথম আৰম্ভহে হৈছে আৰু কিমান দূৰ পাৰে ল'ৰাটো উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। ৰাইজৰ আশীৰ্বাদ, দল সংগঠনৰ সকলোৱে আশীৰ্বাদহে বিচৰা হৈছে। মাকেনো আৰু কি ক'ম, আজি সকলোবোৰ ভালৰ কাৰণে, যিটো হয় ভালৰ কাৰণে কৰিব লাগে চবেই। নিজৰ এটা ল'ৰা ওলাই গৈছে, সকলোৱে যাতে আগুৱাই নিয়ে ল'ৰাটোক ভৱিষ্যত ভালৰ কাৰণে, আৰু খেলি জিকি আহি ভাল বাকীখিনি কথা ক'ব আৰু ময়ো ক'ম। এতিয়া প্ৰথম এইটো যাত্ৰা লৈছে।